আস্তাগফিরুল্লাহ আল্লাযী ইছলামিক নিয়মেৰে শপত ল'লে ড্ৰাগছ আসক্ত কেইগৰাকীমান যুৱকে। ৰূপহীহাটৰ কাটিমাৰীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰশংসনীয় পদক্ষেপ। ইছলামিক নীতি নিয়মেৰে ড্ৰাগছ আসক্ত যুৱক কেইগৰাকীয়ে ল'লে শপত। 14জন ড্ৰাগছ আসক্ত যুৱক এতিয়াৰে পৰা ড্ৰাগছ সেৱনৰ পৰা বিৰত থাকিব। যুৱক কেইগৰাকীক গামোচাৰে আদৰণি জনাই অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। যুৱক কেইজনৰ চিকিৎসাৰ সম্পূৰ্ণ দায়িত্ব লৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নগাঁও জিলা সমিতিৰ উদ্যোগত আমি নগাঁৱৰ নিচেই কাষত কাটিমাৰী পথাৰ আৰু এই কাটিমাৰী পথাৰত আহি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও সজাতি দল এটা আহি পেলাই উপস্থিত হৈছোঁ। আৰু ইয়াত আপোনাৰ মই গাই দিম আফাজুদ্দিন, ফাৰুক হুছেইন, ইজাজুল হক, মিৰাজুল ইছলাম, ছাদ্দাম হুছেইন, হাবিল হুছেইন, দিলদাৰ হুছেইন, নুৰ জামাল, আজিজুল হক, তৈয়বুৰ ৰহমান, ছাদিকুল ইছলাম, ইছৰাফিল আলী, আমিনুৰুল ইছলাম। গতিকে ইয়াত আমাৰ 13জন ব্যক্তি আজি তেওঁলোকে আমাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ওচৰত আত্মসমৰ্পণ কৰি পেলাই তেওঁলোকে আমাৰ ওচৰত আহিছে আৰু আমি তেওঁলোকক গামোচা পিন্ধাই আদৰণি জনাইছোঁ। তেওঁলোকে আৰু জীৱনত কেতিয়াও ড্ৰাগছ সেৱন নকৰে। আৰু বিশেষকৈ এটা কথা, আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ড্ৰাগছ সেৱন অকাল মৰণ আমাৰ এটা শ্লোগান লৈ পেলাই আমি ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ পেডলাৰসকলৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিছিলোঁ। বিভিন্ন সময়ত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আপোনালোকে নিউজ চেনেলবোৰৰ জৰিয়তে আপোনালোকে দেখা পাইছে যে আমি যিমানখিনি পাৰিছোঁ আমি ৰিহাব চেণ্টাৰত নি তেওঁলোকৰ ট্ৰিটমেণ্ট কৰাইছোঁ আৰু যথেষ্ট পৰিমাণে আমি যিমানখিনি দিছোঁ তাৰ পৰা 98% যুৱক এতিয়া তেওঁলোকে ভাল হৈ সুস্থ হৈ পেলাই তেওঁলোকৰ ঘৰত পোহপাল দি আছে। গতিকে আজিৰ তাৰিখত আমি কেৱল আমি সংগ্ৰাম পৰিষদে যদি আমি ইয়াৰ যিখিনি মূল অধিনায়ক হিচাপে আমি কাম কৰোঁ নহ'ব। আৰু ইয়াক মই নগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাম, আপোনালোকে কেৱল ড্ৰাগছ সেৱনকাৰীসকলক নি পেলাই পিটন দি তেওঁলোকৰ ওপৰত পানিছমেণ্ট দি এৰি দিলেই নহ'ব। ড্ৰাগছ পেডলাৰসকলৰ ওপৰত আপোনালোকে চোকা নজৰ আৰু দৃষ্টিগোচৰ কৰিবলৈ আমি সংগ্ৰাম পৰিষদৰ পৰা আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু গতিকে মই আৰু লগতে এটাই ক'ম, যিসকল ড্ৰাগছ পেডলাৰসকল আছে এই কাটিমাৰী গ্ৰাণ্ট আৰু কাটিমাৰী পথাৰৰ নগাঁও উত্তৰ অঞ্চলৰ কোনো যদি ড্ৰাগছ সেৱনকাৰী আৰু ড্ৰাগছ ক্ৰেতা আছে, বিক্ৰেতা আছে, ড্ৰাগছ পেডলাৰ আছে, আপোনালোকে অনতি পলমে আপোনালোকে ড্ৰাগছ বিক্ৰী কৰা বন্ধ কৰক। অন্যথা আমি মৰি পিটি হ'লেও সংগ্ৰাম পৰিষদে আপোনালোকৰ বিৰুদ্ধে যুঁজ দিম। যদি ইয়াত আমাৰ সংগ্ৰাম পৰিষদৰ বিন্দু পৰিমাণ তেজ থাকে সেই দিনলৈকে আমি আপোনালোকৰ বিৰুদ্ধে যুঁজ দিম। আৰু এই জেগাতে মই ক'বলৈ বিচাৰিছোঁ, ড্ৰাগছ বিক্ৰেতাসকলক ক'বলৈ বিচাৰিছোঁ, আপোনালোকে হুঁচিয়াৰ হৈ যাওক আৰু নহ'লে আপোনালোকে প্ৰশাসনৰ মুখামুখি হ'বলৈ আপোনালোকে ৰেডি হৈ থাকক। আৰু মই সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আজি আমাৰ এই কাটিমাৰী পথাৰৰ যিসকল আপোনাৰ সচেতন সমাজ, আলিম সমাজ, যুৱ সমাজ আৰু মুৰব্বী সমাজে আমাক আপোনালোকে বিপুল আদৰণি জনাই আমাক সহায় সহযোগিতা কৰিছে। মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞতা হৈ থাকিম। আৰু বিশেষ কাৰণত যদি কোনো ড্ৰাগছ পেডলাৰে আপোনালোকৰ ওপৰত অত্যাচাৰ কৰে মই ফোন নম্বৰ দি যাম, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব। ড্ৰাগছ পেডলাৰসকল কিন্তু হুঁচিয়াৰ আৰু ড্ৰাগছ বিক্ৰেতা বন্ধ হ'বই লাগিব। ড্ৰাগছ ক্ৰয় বিক্ৰয় যিমান সময়লৈকে বন্ধ নাথাকে আমি সংগ্ৰাম পৰিষদ ইমান সময়লৈকে কিন্তু স্তব্ধ হৈ নাথাকে। গম পাইছে যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সমগ্ৰ অসমতেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। আমাৰ সংগ্ৰাম পৰিষদৰ সতীৰ্থসকলে গাঁৱে ভূঞে সোমাই সমাজৰ সচেতন ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি ড্ৰাগছ খোৱা ব্যক্তিসকলক কেনেকৈ নিবাৰণ কৰিব পৰা যায় এই ক্ষেত্ৰত যথেষ্ট পদক্ষেপ হাতত লৈছে। আজি বিশেষকৈ নগাঁও জিলাৰ একেবাৰে নিচেই কাষত কাটিমাৰী গাঁৱত আমাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত আমি কাটিমাৰীত এটা সভা অনুষ্ঠিত হয়। এই সভাত 13জনকৈ যুৱক, ড্ৰাগছ খোৱা যুৱক ইতিমধ্যে আমাৰ সংগ্ৰাম পৰিষদৰ ওচৰত আহি তেওঁলোকে আত্মসমৰ্পণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট N24 Assam। Dispur Public School Senior Secondary, permanently recognized by Education Department, Government of Assam. In-campus AC hostel and day boarding facility, also bus facility. Admission going on. HS Science and Arts, Playgroup to Class 10. Senior Secondary HS programs under Assam Secondary Education Council and Secondary Section Class Playgroup to Class 10 under Central Board Secondary Education CBSE. For admission and scholarship details, contact 9401000307. Campus, Nodpoma Last Bus Stop, Hatigaon, Guwahati.